নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক ক্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি ৰিচাৰ্জ কৰিম ক্লাছ 11 ইকনমিক্স চেপ্টাৰ 6 বিশ্বৰুতি বা প্ৰকাৰৰ মাপ ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 প্ৰকৰণ কাক বোলে আৰু ই কেই প্ৰকাৰৰ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ কোনো বিভাজনৰ গড় মান বা কেন্দ্ৰীয় মানৰ দুয়োফালে বিভাজিত মানবোৰ বিস্তাৰিত হৈ থকাকে বিচ্ছুৰণ বা বিক্ষেপণ বোলে আৰু বিচ্ছুৰণ দুই প্ৰকাৰৰ মাপ আছে মনত ৰাখিবা পৰম মাপ আৰু আপেক্ষিক মাপ আৰু পৰম মাপ খৰিৰ প্ৰকাৰ হৈছে এনে ধৰণৰ এক নম্বৰ প্ৰকাৰ দুই নম্বৰ আছে তোমাৰ চতুৰ্থক বিচলন তিন নম্বৰ আছে গড় বিচলন চাৰি নম্বৰ আছে প্ৰমাণিক বিচলন বি নম্বৰ হৈছে আপেক্ষিক মাপ চাৰি প্ৰকাৰৰ প্ৰথম বিধ হৈছে চতুৰ্থক বিচলন গুণাংক দুই নম্বৰ হৈছে তোমাৰ গড় বিচলন গুণাংক তিন নম্বৰ হৈছে মানৱ বিচলন গুণাংক আৰু চাৰি নম্বৰ হৈছে বিচৰণ গুণাংক কুৱেশ্যন নম্বৰ 2 পৰম মাপ আৰু আপেক্ষিক মাপৰ মাজত পাৰ্থক্য লিখা ইয়াৰ এনসাৰটো এনে ধৰণৰ বিচূৰণৰ যিবিলাক মাপ তথ্যৰ মূল বিভাজনৰ এককৰ প্ৰকাশ কৰা হয় সেই মাপবিলাকক বিচূৰণ পৰম মাপ বোলে মনত ৰাখিবা বেলেগ বেলেগ এককত থকা বিভাজনৰ বিচূৰণ তুলনা কৰিবলৈ হ'লে পৰম মাপৰ সহায় ল'ব নোৱাৰি সেয়ে আপেক্ষিক মাপ হ'ল এনে ক্ষেত্ৰত তুলনা কৰিবলৈ প্ৰয়োজন হোৱা কিছুমান মাপ এই মাপবোৰৰ সহায়ত ভিন্ন ভিন্ন এককত থকা তথ্য ৰাশিৰ বিভাজনৰ বিচ্যুকণ তুলনা কৰিব পাৰি মনত ৰাখিবা ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে নেক্সট কুৱেশ্যন নম্বৰ 3 প্ৰসাৰণ কাক বোলে আৰু ইয়াৰ গুণ আৰু দোষবোৰ কি এনসাৰটো হ'ব এনে ধৰণৰ এটা বিভাজনৰ উচ্চতম আৰু নিম্নতম মান দুয়োটাৰ পাৰ্থক্যকে বিভাজন প্ৰসাৰণ বোলে নেক্সট কুৱেশ্যন নম্বৰ 4 বিচলন কি বিচলন ইয়াৰ কাৰেক্ট এনসাৰ এনে ধৰণৰ কোনো বিভাজনৰ মধ্যমা আৰু বহুলকৰ পৰা সেই বিভাজনৰ মানসমূহৰ বিচলনবোৰক পৰম মানবোৰক সমান্তক মাধ্যক গড় বিচলন বোলা হয় নেক্সট কুৱেশ্যন নম্বৰ 5 প্ৰমাণিক বিচলন বা মানক বিচলন কি ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ কোনো বিভাজনৰ মানসমূহৰ সমান্ত মাধ্যৰ পৰা সেই বিভাজনৰ মানসমূহৰ বিচলনবোৰৰ বৰ্গৰ সমান্তক মাধ্যৰ ধনাত্মক বৰ্গমূলক বিভাজনটোকে মানক বিচলন বা প্ৰমাণিক বিচলন বোলে কুৱেশ্যন নম্বৰ 7 বিচলনৰ গুণাংক কি বিচলনৰ গুণাংক হ'ল বিচূৰণৰ এটা আপেক্ষিক মাপ মনত ৰাখিবা কুৱেশ্যন নম্বৰ 8 লৰেঞ্চ বক্ৰ কাক বোলে ইয়াৰ কাৰেক্ট এনসাৰটো এনে ধৰণৰ এটা লৈখিক পদ্ধতিয়ে যিটোৱে বক্ৰৰেখাৰ আকৃতিৰ পৰা প্ৰসাৰ বা বিচ্যুতি নিৰূপণ কৰে এই পদ্ধতিকে লৰেঞ্চ ৰেখা বোলে মনত ৰাখিবা এই কুৱেশ্যনটো এক্সামত প্ৰায় আহে এই গতিকে ভালকৈ চাই যাবা কুৱেশ্যন নম্বৰ 10 গড় বিচলন গুণাংক কি ইয়াৰ উত্তৰটো এনে ধৰণৰ গড় বিচলন বিক্ষেপণৰ এটা পৰম মাপ আৰু ইয়াৰ অনুৰূপ আপেক্ষিক মাপ হয় গড় বিচলনৰ গুণাংক গড় বিচলনৰ গুণাংক হৈছে গড় বিচলনৰ যি গড়ৰ পৰা বিচলন লোৱা হয় তোমালোকে যদি ভিডিঅ' চাই ভাল পাইছা লাইক ছাবস্ক্ৰাইব চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত